প্ৰদ্যুৎ বৰদলৈয়ে কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে। এই মুহূৰ্তত সেই পত্ৰ আহি পৰিছে আনুষ্ঠানিকভাৱে। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত। অৱশেষত কংগ্ৰেছ ত্যাগ কৰিছে সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে। কোনো বুজনি কামত নাহিল। প্ৰদ্যুৎ বৰদলৈয়ে মল্লিকাৰ্জুন খাৰ্গেলৈ ইতিমধ্যেই পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে। এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি জনাইছোঁ আপোনালোকক। গৌৰৱ গগৈৰ কাম কাজক লৈ খৰ্গহস্ত হৈ দল ত্যাগ কৰা বুলি ইতিমধ্যেই প্ৰদ্যুৎ বৰদলৈয়ে নিজৰ পত্ৰত উল্লেখ কৰিছে। প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰা নেতাক গামোচা পিন্ধাইছিল গৌৰৱ গগৈয়ে, আৰু সেই কথাক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে। তাৰ পাছতে তীব্ৰ খং ক্ষোভত আছিল নগাঁৱৰ সাংসদগৰাকী, আৰু যিগৰাকী বিধায়কৰ বাবে সেয়া হৈছিল সেই বিধায়কগৰাকীকে অৱশেষত প্ৰাৰ্থিত্ব প্ৰদান কৰাৰ পাছত প্ৰদ্যুৎ বৰদলৈয়ে আত্মসন্মানত লাগিছিল, আৰু তেওঁ কৈছিল যে মই আৰু এই দলটোত থাকিব নোৱাৰোঁ। অৱশেষত কংগ্ৰেছ ত্যাগ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। AICCৰ নেতৃত্বলৈ মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। আকৌ কৈছোঁ, তেওঁ পত্ৰখনত গৌৰৱ গগৈৰ কাম কাজক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে। বৰদলৈক আক্ৰমণ কৰা নেতাক গামোচা পিন্ধোৱাক লৈ গৌৰৱ গগৈৰ প্ৰতি তেওঁ খৰ্গহস্ত হৈছিল। তেওঁ খং ক্ষোভত আছিলে, আৰু তাৰ পাছত তেওঁ দিল্লীলৈ উৰা মাৰিছিল কালিৰ দিনটোত। আজি তেওঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰা বুলি আমি খবৰ পালোঁ, আৰু এই মুহূৰ্তত যি খবৰ মল্লিকাৰ্জুন খাৰ্গেলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে প্ৰদ্যুৎ বৰদলৈয়ে। বিগ ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাইছোঁ আপোনালোকক। প্ৰদ্যুৎ বৰদলৈয়ে দল ত্যাগ কৰিছে। তৰুণ গগৈৰ শাসনকালত বহু গুৰুত্বপূৰ্ণ বিভাগৰ মন্ত্ৰী আছিলে প্ৰদ্যুৎ বৰদলৈ, আৰু সেইগৰাকী প্ৰদ্যুৎ বৰদলৈয়ে অৱশেষত দল ত্যাগ কৰিছে। গতিকে এইটো কথা নিশ্চিত হৈছে। আমি সংযুক্ত হৈছোঁ এই মুহূৰ্তত আমাৰ এক্সিকিউটিভ এডিটৰ দীপক গগৈৰ সৈতে। দীপক গগৈ, ডাঙৰ খবৰটো আহিলে, প্ৰদ্যুৎ বৰদলৈয়ে দল ত্যাগ কৰিছে অৱশেষত। চাওক, নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন, তাৰ মুহূৰ্তত প্ৰদেশ কংগ্ৰেছত যি অভূতপূৰ্ব খহনীয়া হৈছে, এই খহনীয়াই কংগ্ৰেছক যথেষ্ট হলঠেকত পেলাইছে। আৰু এইবাৰ ভূপেন বৰাৰ পাছত আন এগৰাকী শীৰ্ষ নেতা প্ৰদ্যুৎ বৰদলৈ কংগ্ৰেছ ত্যাগে আগন্তুক নিৰ্বাচনত কংগ্ৰেছক কি পৰ্যায়লৈ লৈ যাব সেয়া সহজে অনুমেয় হৈ গৈছে। মানে দীপক গগৈ, এই যে শেষ মুহূৰ্তত যে গৈ জিতেন্দ্ৰ সিং বা গৌৰৱ গগৈয়ে তেওঁ প্ৰদ্যুৎ বৰদলৈৰ ঘৰত গৈ ভিৰ কৰিছিল, গৈ হাস্যবদনে, কোনো কামত নাহিল। কোনো কামত নাহিল। তাৰ পূৰ্বে তেওঁ পদত্যাগ পত্ৰ মল্লিকাৰ্জুন খৰ্গেলৈ প্ৰেৰণ কৰি দিছে। কাৰণ ইতিমধ্যে আমি খবৰ লাভ কৰি আছিলো যে যিকোনো মুহূৰ্ততে তেওঁ কংগ্ৰেছ ত্যাগ কৰিব। কাৰণ আমি উল্লেখ কৰিছো যে পূৰ্বৰ বাতৰিতে, কাৰণ ভূপেন বৰাৰ পাছত প্ৰদ্যুৎ বৰদলৈ ভাৰতীয় জাতীয় কংগ্ৰেছ ত্যাগ কৰিবলৈ তেওঁ সাজু হৈ আছে। কাৰণ এই কাৰণে তেওঁ বাৰম্বাৰ গৌৰৱ গগৈৰ কাম কাজত ক্ষুণ্ণ হৈ মুকলিকৈ বিৰোধিতা কৰিছিল। যিগৰাকী নেতাই গৌৰৱ গগৈক সম্বৰ্ধনা জনালে, গামোচা পিন্ধালে, সেইগৰাকী নেতাই আকৌ প্ৰদ্যুৎ বৰদলৈক নগাঁৱত আক্ৰমণ কৰিছিল, হত্যাৰ ষড়যন্ত্ৰ কৰিছিল বুলি প্ৰদ্যুৎ বৰদলৈয়ে ক'ব খোজে। গতিকে সেইগৰাকী নেতাক গৌৰৱ গগৈ গামোচা পিন্ধোৱাক কেন্দ্ৰ কৰি যথেষ্ট খংক্ষোভত আছিল প্ৰদ্যুৎ বৰদলৈ, আৰু অৱশেষত মল্লিকাৰ্জুন খৰ্গেলৈ তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰিলে, দল ত্যাগ কৰিলে। কাইলৈ তেওঁ ভাৰতীয় জনতা পাৰ্টীত আনুষ্ঠানিকভাৱে যোগদান কৰিব মানক, যি কথা হিমন্ত বিশ্ব শৰ্মাই কিছু সময় পূৰ্বে উল্লেখ কৰি গৈছিল দিল্লীত। আৰু তাৰে তেওঁৰ কাৰণে এটা সমষ্টি ঠিক কৰি ৰাখিছে। ঠিক কৰি দৰকাৰ হলে তেওঁক সমষ্টি এটা তেওঁ যোগাৰ কৰি দিব। কেইবাটাও কথা এতিয়া দীপক গগৈ এতিয়া আহিব। এতিয়া প্ৰথম কথা হৈছে তেওঁক এটা সমষ্টি ঠিক কৰি দিব। এতিয়া সমষ্টিটো কি হ'ব? প্ৰদ্যুৎ বৰদলৈৰ সাংসদ পদ, প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈৰ এইবাৰ প্ৰাৰ্থিত্ব, বহু কথাই কিন্তু এতিয়া আহিব। সাংঘাতিক। এবাৰ ৰাজ্যৰ ৰাজনীতিত এই বিষয়টোক লৈ যথেষ্ট এতিয়া প্ৰভাৱ পৰিব। এই কাৰণে কেইবাটাও দশক ইতিমধ্যে উল্লেখ কৰিছে আপুনি কেইবাটাও দিশৰ কথা। তেওঁ নগাঁও লোকসভাৰ সাংসদ কংগ্ৰেছ দলৰ পৰা প্ৰতিনিধিত্ব কৰি আছে। গতিকে তেওঁ যিকোনো মুহূৰ্ততে লোকসভাৰ অধ্যক্ষলৈ তেওঁ সাংসদ পদ ত্যাগ কৰি পত্ৰ প্ৰেৰণ কৰিব। এইটো এটা তেওঁৰ নিয়মৰ ভিতৰত পৰে। কাৰণ যিটো দলৰ পৰা নিৰ্বাচিত হৈছিল সেই দলটোত যিহেতু নাই, তেওঁ সাংসদ পদ আনুষ্ঠানিকভাৱে এৰিব। গতিকে নগাঁও লোকসভা সমষ্টিত এটা উপ নিৰ্বাচনৰ পথ প্ৰশস্ত হৈ পৰিছে। আৰু এনেকুৱা এটাও কথা আছিল দীপক গগৈ যে তেওঁ নগাঁও লোকসভা সমষ্টিৰ সাংসদ হয়, কিন্তু নগাঁৱত সামগ্ৰিকভাৱে ৰাজনৈতিক বাতাবৰণত কিন্তু একমাত্ৰ ৰকিবুল হুছেইনৰে চলে। হয়, গতিকে গোটেই সমগ্ৰ বিষয়টো যদি আমি শেহতীয়াকৈ যদি চাওঁ, কেৱল ৰকিবুল ৰাজৰ বাবে কংগ্ৰেছ ধ্বংস হবলৈ গৈ আছে নেকি? গতিকে ৰকিবুল ৰাজে কংগ্ৰেছক কি পৰ্যায়লৈ লৈ যায় আগন্তুক দিনত নিশ্চয়কৈ চাবলগীয়া হ'ব। কিন্তু প্ৰদ্যুৎ বৰদলৈ এই দল ত্যাগে কংগ্ৰেছক যে সাংঘাতিক এটা মুখ্যম আঘাত দিলে, এইটো কথা স্পষ্ট হৈ পৰিছে। কাৰণ ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈ এই ধৰণৰ নেতাসকলে যোৱা ডেৰ দশক ধৰি বা 2 দশক ধৰি ৰাজ্যৰ ৰাজনীতিত কংগ্ৰেছত নেতৃত্ব দি আছে বা দবদবাই আছে, কংগ্ৰেছ দলটোক আগুৱাই নি লৈ গৈছিল। কাৰণ এইসকল নেতা যেতিয়াই নাথাকিব, তেতিয়াহ'লে কাৰ মুখলৈ চাই সাধাৰণ কংগ্ৰেছ কৰ্মীসকলে ৰাজনীতি কৰিব বা আশ্বস্ত হ'ব, তেওঁলোক আশ্বস্ত হ'ব। আগন্তুক নিৰ্বাচনত
কাৰ মুখলৈ চাই সাধাৰণ ভোটাৰে কংগ্ৰেছক ভোট দিব এই কথাবিলাক নিশ্চয়কৈ আহিব দলত্যাগ পদত্যাগৰ এই খং ক্ষোভে জৰ্জৰিত হৈছে এই মুহূৰ্তত কংগ্ৰেছ গৌৰৱ গগৈয়ে কিদৰে এই দলৰ খহনীয়া ৰোধ কৰে আগন্তুক দিনত নিশ্চয়কৈ চাবলগীয়া হ'ব কাৰণ আজিৰ দিনটোতে দুজনকৈ নেতা প্ৰদ্যুৎ বৰদলৈ নৱ তালুকদাৰ এপিচিচিৰ উপসভাপতি যিগৰাকী গৌৰৱ গগৈ যথেষ্ট ঘনিষ্ঠ বুলি সকলোৱে পৰিচিত আছিল সেইগৰাকী গৌৰৱ গগৈ ঘনিষ্ঠ নেতা নৱ তালুকদাৰ যেতিয়া কংগ্ৰেছ এৰি ভাৰতীয় জনতা পাৰ্টিৰ দিশে আগবাঢ়িছে গতিকে কংগ্ৰেছৰ আভ্যন্তৰীণ কণ্ডল কি পৰ্যায়লৈ গুচি গৈছে সেয়া এতিয়া দীপক গগৈ যিটো মই এটা চমুকৈ কথা জানিবলৈ বিচাৰিছো এতিয়া যিটো খবৰ ওলাই আছে কাইলৈ পুৱা প্ৰদ্যুৎ বৰদলৈয়ে বিজেপিত যোগদান কৰিব আজি নিশা হোম মিনিষ্টাৰ গৃহমন্ত্ৰীগৰাকীক তেওঁ সাক্ষাৎ কৰিব এইখিনি কিমান দূৰ সত্য দীপক গগৈ হয় চাওক এই মুহূৰ্তত যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দিল্লীত বাহৰ পাতি আছে প্ৰদ্যুৎ বৰদলৈ দিল্লীতে আছে কাৰণ কালি তেওঁ খং ক্ষোভেৰে গৌৰৱ গগৈৰ বিৰুদ্ধে উজাৰি পত্ৰ লিখাৰ পিছত দিল্লীলৈকে গৈছিল গতিকে এই মুহূৰ্তত সকলো দিল্লীত আছে গতিকে কাইলৈ তেওঁ আজি নিশাই খুব সম্ভৱ গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰদ্যুৎ বৰদলৈ মুখ্যমন্ত্ৰীৰ জৰিয়তে সাক্ষাৎ কৰিব আৰু তাৰপিছত কাইলৈ দিনৰ ভাগত যোগদান কৰি গুৱাহাটীলৈকে আহিব কাৰণ কাইলৈ বিজেপিৰ প্ৰাৰ্থী তালিকা চূড়ান্ত হ'ব আৰু প্ৰাৰ্থী তালিকা চূড়ান্ত হোৱাৰ পূৰ্বে তেওঁ যোগদান কৰিব তাৰ বাবে তেওঁ এটা সমষ্টি ঠিক কৰিব মানক এই মুহূৰ্তত আমাৰ হাতত কিছু খবৰ আহিছে যে প্ৰদ্যুৎ বৰদলৈক দিছপুৰ সমষ্টি টিকট দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে গতিকে দিছপুৰ সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হলেও অস্বাভাৱিক হ'ব মানে এনেকুৱাকৈ ক'ব পাৰি নেকি দীপক গগৈ যে আজি এই যিখন তালিকাৰ কথা ঘোষণাৰ কথা মানে চৰ্চা চলি আছিলে বিজেপিয়ে 17 বা 18 তাৰিখে প্ৰাৰ্থী তালিকা ঘোষণা কৰিব এই চৰ্চা চলি আছিল এই এদিন এটা বিলম্ব 24 ঘণ্টাৰ বিলম্বৰ কাৰণটো প্ৰদ্যুৎ বৰদলৈ নেকি হ'ব পাৰে গোটেই বিষয়টো এটা ধুনীয়াকৈ আগুৱাই লৈ গৈছে ভাৰতীয় জনতা পাৰ্টীয়ে গতিকে প্ৰদ্যুৎ বৰদলৈৰ বাবে এটা দিন পিছুৱাই যাব পাৰে কাৰণ মুখ্যমন্ত্ৰী ইতিমধ্যে কৈছে কাইলৈ যিহেতু 7 বজাৰ পৰা মিটিং অনুষ্ঠিত হ'বহে 7 বজাৰ পৰা সংসদীয় দলৰ বৈঠক হ'ব গতিকে কাইলৈ ৰাতিলৈকে বৈঠক হ'লে পৰহিলৈ পুৱাৰ ভাগত এটা প্ৰাৰ্থীৰ তালিকাখন প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে গতিকে কাইলৈ দিনটোত প্ৰদ্যুৎ বৰদলৈ ভাৰতীয় চিলমোহৰ লাগিব কাইলৈ চিলমোহৰ লাগিব আৰু তেওঁ দিছপুৰত প্ৰাৰ্থী দিয়াৰ সম্ভাৱনা আছে আৰু ইফালে যদি আমি প্ৰতীক বৰদলৈ প্ৰসংগটো যিহেতু আপুনি সুধিছিল পুত্ৰ প্ৰতীক বৰদলৈৰ ৰাজনৈতিক ভৱিষ্যত কি হ'ব পুত্ৰ পিতৃয়ে যেতিয়া কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰিব আৰু সেইগৰাকী নেতাৰ পুত্ৰ যেতিয়া মাৰ্ঘেৰিটাৰ দৰে এটা গুৰুত্বপূৰ্ণ বিধানসভা সমষ্টি কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব এয়া যথেষ্ট চাবলগীয়া বিষয় হ'ব কিন্তু ভাস্কৰ শৰ্মাকোতো বিজেপিয়ে নিৰাশ নকৰিব কাৰণ সেইকাৰণে আমি আমাৰ হাতত যিটো খবৰ আহিছে দিছপুৰ বিধানসভা সমষ্টিত প্ৰদ্যুৎ বৰদলৈ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে যিহেতু দিল্লীৰ পৰা শেহতীয়া আমাৰ হাতলৈ অহা খবৰ গতিকে আমি ভাৰতীয় জনতা পাৰ্টীৰ এই প্ৰাৰ্থী তালিকাখন ঘোষণা কৰালৈ অপেক্ষা কৰিব লাগিব কাৰণ বিজেপি সকলৰ যথেষ্ট প্ৰাধান্য এইবাৰ তালিকাত থাকিব যেন লাগিছে কাৰণ ভূপেন বৰা মুখ্যমন্ত্ৰীও কৈছে এইটো কথা যে মহিলা আৰু নতুন গতিকে এই তালিকাখন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব আৰু তালিকা প্ৰকাশৰ পিছত ভাৰতীয় জনতা পাৰ্টীত কি ধৰণৰ পৰিৱেশ সূচনা কাৰণ দিছপুৰতো কেইবাগৰাকীও বিজেপিৰ প্ৰাৰ্থী কেইবাটাও নাম আছে দিছপুৰৰ বাবে কাৰণ অতুল বৰা তেওঁ নিজে আছেই কাৰণ তেওঁ নিৰ্বাচনত খেলিম বুলি তেওঁ কৈ আছে অতদিনৰ পৰা আন কেইবাগৰাকী প্ৰাৰ্থী তেওঁ প্ৰাৰ্থিত্ব প্ৰত্যেকে কুচকাৱাজ চলাইছিল সেই মুহূৰ্তত যদি সেইসকল বিজেপি কৰ্মীক চেৰাই তাৎক্ষণিকভাৱে প্ৰদ্যুৎ বৰদলৈক যোগদান কৰিয়ে নিশাটোৰ ভিতৰতে টিকট যদি দিয়ে গতিকে ভাৰতীয় জনতা পাৰ্টীৰ মাজত কি ধৰণৰ প্ৰতিক্ৰিয়া হয় সেই বিষয়টো আকৌ যথেষ্ট চাবলগীয়া হ'ব সেইটো আৰু এই গোটেই বিষয়টো কেনেকৈ মৰিখন কৰে মুখ্যমন্ত্ৰীয়ে সেইটোহে কিন্তু আটাইতকৈ ডাঙৰ কথা হ'ব এই মুহূৰ্তত দীপক গগৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ পৰৱৰ্তী সময়ছোৱাত পুনৰ আপোনাৰ সৈতে সংযুক্ত হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা